খানাপাৰা কেন্দ্ৰীয় বিদ্যালয়ৰ সন্মুখত উদণ্ড যুৱকৰ তাণ্ডৱ কাৰ ষ্টাণ্ট কৰি চুলিত ধৰি চুচৰাই নিলে এগৰাকী যুৱতীক কাৰ ষ্টাণ্ট কৰা যুৱকজনে অশ্লীল ইংগিত দিছিল যুৱতীগৰাকীক পিছে পিছে যুৱতীগৰাকীয়ে উভতি ধৰাৰ পিছতে তীব্ৰ বেগত চুলি ধৰি বহু দূৰ চুচৰাই নিয়ে যুৱতীগৰাকীক ঘটনা কেন্দ্ৰ কৰি তীব্ৰ আতংকৰ সৃষ্টি হৈছে খানাপাৰাত বাইক ষ্টাণ্টৰ বিৰুদ্ধে অসম আৰক্ষী কঠোৰ হোৱাৰ সময়তে খোদ মহানগৰীৰ ৰাজপথত সংঘটিত হোৱা এই কাণ্ড এতিয়া চিন্তিত কৰি তুলিছে যুৱতী মহিলাসকলক ক্ৰমাগতভাৱে বৃদ্ধি পোৱা চিলনী চোৰৰ সন্ত্ৰাসে শংকিত কৰি ৰখা মহিলাসকলক পুনৰ এতিয়া আতংকিত কৰি তুলিছে এই ঘটনাই এবাৰ মহানগৰীত দেখিবলৈ পোৱা গৈছে কাৰ ষ্টাণ্টৰ সন্ত্ৰাস খানাপাৰা কেন্দ্ৰীয় বিদ্যালয়ৰ সন্মুখত উদণ্ড যুৱকৰ এক তাণ্ডৱ পোহৰলৈ আহিছে কাৰ ষ্টাণ্ট কৰি চুলিত ধৰি চুচৰাই নিলে এগৰাকী যুৱতীক কাৰ ষ্টাণ্ট কৰা যুৱকজনে অশ্লীল ইংগিত দিছিল যুৱতীগৰাকীক আৰু যুৱতীগৰাকীয়ে উভতি ধৰাৰ পিছতে তীব্ৰ বেগত চুলিত ধৰি বহু দূৰ চুচৰাই নিয়ে যুৱতীগৰাকীক এই ঘটনা সংঘটিত হৈছে খানাপাৰাত বাইক ষ্টাণ্টৰ বিৰুদ্ধে যি সময়ত অসম আৰক্ষী কঠোৰ হৈছে সেই সময়তে কিন্তু গুৱাহাটী মহানগৰীত সংঘটিত হোৱা আন এক কাৰ ষ্টাণ্টৰ ঘটনা পোহৰলৈ আহিছে যি সময়ছোৱাত এনেদৰে এতিয়া যুৱতী মহিলাসকলৰ নিৰাপত্তাৰ দিশটো কিমান সুৰক্ষিত বা মহিলা যুৱতীসকল এতিয়া কিমান সুৰক্ষিত সেই কথা ভবাই তুলিছে ক্ৰমাগতভাৱে বৃদ্ধি পোৱা চিলনী চোৰৰ সন্ত্ৰাসে এতিয়া শংকিত কৰি ৰখা মহিলাসকলক পুনৰ আতংকিত কৰিছে নিশাৰ এই ঘটনাই তেখেতলোকে কি কৰে এতিয়া তেখেতলোকৰ ওপৰত কথা আৰু মই বিচাৰোঁ যে এইটো ৰাইট ডিচিশ্যন কিবা এটা হ'ব আৰু যাতে তেওঁলোক মানে তেওঁৰ নামটো দেউতাকৰ নাম পৱন আগৰৱাল আৰু তেওঁলোকে যাতে পইচা দি যাতে ওলাই আহিব নোৱাৰে মই সেইটোকে মানে ক'ব খুজিছোঁ কাৰণ আজি মোৰ লগত হৈছে কাইলৈ বেলেগ ছোৱালী এজনীৰ লগত হ'ব আৰু মোৰ লগতে কাইলৈ যদি মোক এইটো টাইমতে যদি মাৰি থৈ যায় তেতিয়াতো কোনে মাৰিছে কোনে গম পাব সেইটো কাৰণে মই এইটো ক'ব খুজিছোঁ তেখেতলোকে যাতে পইচাৰ ডিমাণ্ড দিব কিন্তু পইচাৰ খাতিৰ যাতে কোনো যাতে এনেকুৱা নকৰে আৰু মই সেইটোকে আহ্বান জনাইছোঁ এতিয়া আছে বটদ্ৰৱাৰ খবৰ বটদ্ৰৱাৰ বেদখল উচ্ছেদৰ দুদিনৰ পিছতে নগাঁও মৰঙিয়াল পথত গাঁৱত অসমীয়া পৰিয়ালক নিৰ্যাতন চলালে ভূ মাফিয়াই আৰক্ষী প্ৰশাসনৰ পৰা সুফল নোপোৱা যুৱতী ক্ষমা কৰিব ভুক্তভোগী পৰিয়ালে প্ৰাণ ৰক্ষাৰ বাবে এতিয়া কাটৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আব্দুল ৰহমান আৰু জিয়াবুৰ ৰহমান নামৰ দুই ভূ মাফিয়াৰ নেতৃত্বত এতিয়া নগাঁৱৰ মৰঙিয়াল গাঁৱৰ লক্ষীৰাম শইকীয়াৰ ঘৰ মাটি দখলৰ চেষ্টা চলোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ভূমাফিয়াৰ দলটোৰ আক্ৰমণত আহত হৈছে লক্ষীৰাম শইকীয়াৰ পৰিয়ালৰ কেইবাজনো সদস্য দিন দুপৰতে হাতে হাতে দা জাতি জুম লৈ ভূমাফিয়াৰ দলটোৱে আক্ৰমণ কৰে লক্ষীৰাম শইকীয়াৰ পৰিয়ালক আনহাতে লক্ষীৰাম শইকীয়াৰ কন্যাৰ কাপোৰ ফালি ধৰ্ষণৰ চেষ্টা চলোৱাৰো অভিযোগ উঠিছে মিয়া মুছলমানৰ হাতত নিৰ্যাতনৰ বলি হোৱা পৰিয়ালটোৱে পূৰ্বে নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয় আৰু নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ভূমাফিয়াৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ বাবে আহ্বান জনাইছিল যদিও কোনো সুফল পোৱা নাছিল সেয়েহে এতিয়া মিয়া মুছলমানৰ পৰা প্ৰাণ ৰক্ষা কৰিবলৈ কাটৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বনাইছিলো আমাৰ ঘৰ দুৱাৰ ভাঙি পেলাই তেওঁলোক আব্দুল ৰহমান আব্দুল জিয়ামুৰ তাৰপিছত আপোনাৰ মুকিবুৰ বুলি কয় তেখেতৰ জোঁৱাই আৰু তেখেতৰ ভাগিন ভগিনা বহুত সেই তেওঁলোক আৰু তেওঁ বায়েক এজনী তেওঁৰ মাক সকলোখিনি আহিছে আহি পেলাই আমাৰ জমিনত সোমাই পেলাই সকলোকে মাৰধৰ কৰিছে মিয়া কাৰণে কি আমি থাকিব নোৱাৰিম নেকি মিয়া এনেকৈ অত্যাচাৰ কৰিলে আমি অসমীয়া কলে যাম আমি অসমকে অসহায় নেকি অসমত থাকি আমাৰ অসমীয়া কোনো নাই নেকি সেইকাৰণে হিমন্ত বিশ্ব শৰ্মালে জিলা প্ৰশাসনক বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো তেওঁলোকে বৰ্তমান আহি পোৱা নাই ঘৰৰ পৰা তেওঁলোকে বাৰে বাৰে আমাক মাৰপিট কৰি উলিয়াই দিছে আজি আমি তেওঁলোকৰ কাৰণে থাকিবলৈ শান্তি পোৱা নাই মাৰ ধৰ কৰি উলিয়াই দিছে কিয় উলিয়াইছে ৮-১০জন মান মানুহ আহি পেলাই দুৰ্বৃত্ত দলে আহি পেলাই সিহঁতক মাৰ পিটা বহুত হাৰাশাস্তি কৰিছে চোকা অস্ত্ৰ দা জাঠি চব লৈ মাৰিছে সিহঁতক দৌৰাই পেলাই বান্দৰীৰ পৰা উলিয়াইছে ইয়াৰ পৰা চব মানুহক খেদিছে মাথা চাথা ফালি দিছে গহপুৰ কলাবাৰী ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা ব্ৰেক ফেইল হেৰুৱাই দ পুখুৰীত বাগৰি পৰে এখন টাইলছ ভৰ্তি ট্ৰাক বৰাগাঙৰ পৰা পাছিঘাটলৈ টাইলছ কঢ়িয়াই আনিছিল এই ট্ৰাকখনে পুৱা ৫ বজাত সংঘটিত হয় এই পথ দুৰ্ঘটনাটি দুৰ্ঘটনাৰ ফলত কেইবাটাও বিদ্যুতৰ খুঁটা ভাঙি বাগৰি পৰাত সম্প্ৰতি বিদ্যুৎ সংযোগ ব্যাহত হৈ পৰিছে অঞ্চলটোত প্ৰথমপিহে প্ৰাণ ৰক্ষা পৰিছে হেণ্ডিমেন আৰু চালকৰ পুনৰবাৰ জনাইছো যে গহপুৰৰ কলাবাৰী ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে দৃশ্য আমি দেখুৱাইছো কেনেধৰণে আচলতে কিমান ভয়ংকৰ আছিল এই দুৰ্ঘটনাটি ব্ৰেক ফেইল হোৱাৰ বাবে দ পুখুৰীত বাগৰি পৰে টাইলছ ভৰ্তি এখন ট্ৰাক বৰগাঙৰ পৰা পাছিঘাটলৈ আহি আছিল ট্ৰাকখন পুৱা ৫ বজাত
সংঘটিত হৈছে এই পথ দুৰ্ঘটনাৰ ফলত কেইবাটাও বিদ্যুতৰ খুঁটা ভাঙি বাগৰি পৰাত বৰ্তমান বিদ্যুৎ সংযোগ ব্যাহত হৈ পৰিছে সমগ্ৰ অঞ্চলজুৰি কথমপিহে প্ৰাণ ৰক্ষা পৰিছে হেণ্ডিমেন আৰু চালকৰ গৈছে বিকট শব্দ শুনি আমি ওলাই আহিলে গোটেই মানুহখিনি স্থানীয় মানুহখিনি আহি দেখিছোঁ কলাবাৰী গাৰ্লছ হাইস্কুলৰ সন্মুখৰ পুখুৰীটোত এখন ট্ৰাক পৰি আছে ইতিমধ্যে খুঁটাবিলাকো ছিঙি থোৱা দেখিছোঁ ভয়ো লাগিছে ইলেক্ট্ৰিকৰ পোষ্টবিলাকৰ মানে ছিঙি ভাগি আছে তাঁৰবিলাক ছিঙি ভাগি আছে এতিয়া সেইকাৰণে ইতিমধ্যে আমাৰ স্থানীয় হেৰিয়ে আপুনি আৰক্ষী জনোৱা পাইছেই আৰক্ষী থানাত জনাইছে বুলি গম পাইছোঁই গতিকে এইটো শুকাব পৰিস্থিতি আৰু ভয় লাগি আছে য'ত কিবা কিবি মানুহ সোমাই আছে নেকি এতিয়া আমি কৰিবলৈ উপায় নাইকিয়া হৈছে অৰুণাচল প্ৰদেশৰ তিৰাপ জিলাৰ নগলু গাঁৱত আলফা স্বাধীনৰ কেডাৰক আটক অসম ৰাইফলছৰ অভিযানত আটক কৰা হৈছে আলফা স্বাধীনৰ কেডাৰক আলফা স্বাধীনৰ গতি সম্পৰ্কে তথ্য লাভৰ পিছতে আৰম্ভ কৰিছিল অভিযান তিৰাপ আৰক্ষীৰ সৈতে অভিযান চলাইছিল অসম ৰাইফলছে প্ৰাথমিক জেৰাৰ অন্তত কেডাৰজনক সোধা পোছা কৰি আৰক্ষীক গতাই দিছে সেনাই ঢেকিয়াজুলি 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ চিৰাজুলি দলঙৰ তলত উদ্ধাৰ কৰা হৈছে বিস্ফোৰক সামগ্ৰী উদ্ধাৰ হোৱা বিস্ফোৰকখিনি হৈছে ফটকাৰ আৰক্ষীক বিচলিত কৰিবলৈ কোনো দুষ্ট চক্ৰই সংঘটিত কৰিছে ঘটনাটি সেনা তথ্যৰ ভিত্তিত উদ্ধাৰ কৰা হৈছে বিস্ফোৰক সামগ্ৰীখিনি পুনৰবাৰ জনাইছো ঢেকিয়াজুলি 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ চিৰাজুলি দলঙৰ তলত উদ্ধাৰ কৰা হৈছে বিস্ফোৰক সামগ্ৰী উদ্ধাৰ হোৱা বিস্ফোৰকখিনি ফটকা আৰক্ষীক বিচলিত কৰিবলৈ কোনো দুষ্ট চক্ৰই সংঘটিত কৰিছে এই ঘটনাটি সেনা তথ্যৰ ভিত্তিত বিস্ফোৰক সামগ্ৰীখিনি উদ্ধাৰ কৰা হৈছে সমাগত পবিত্ৰ বৰদিনৰ দিন চমু চাপি অহাৰ লগে লগে শিৱসাগৰতো খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলৰ মাজত দেখা গৈছে উৎসাহ বৰদিন পালনৰ বাবে শিৱসাগৰত সজাই পৰাই তোলা হৈছে গীৰ্জাসমূহ অসমৰ ভিতৰতে অন্যতম পুৰণি 1845 চনত স্থাপিত শিৱসাগৰ ব্যপ্টিষ্ট মণ্ডলতো বৰদিন উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে কেৱল পৰিৱেশনৰ বাবেও অনুশীলন কৰিছে যুৱক যুৱতীসকলে আগবঢ়াইছো শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ ৰিপৰ্ট সমাগত বৰদিনৰ দিন চম্পু চাপি অহাৰ লগে লগে শিৱসাগৰৰ কেন্দ্ৰীয় বাপটিষ্ট মণ্ডলী তথা চাৰ্চতো ব্যাপক প্ৰস্তুতি চলোৱা হৈছে 1845 খ্ৰীষ্টাব্দতে 1845 চনত স্থাপিত হৈছিলে এই কেন্দ্ৰীয় বাপটিষ্ট মণ্ডলী আৰু তেতিয়াৰ পৰা বছৰি বৰদিন সুন্দৰকৈ উদযাপন কৰি আহিছে এইবাৰো ব্যতিক্ৰম নহয় বিগত বৰ্ষত কোভিড পৰিস্থিতিৰ বাবে হয়তো কিছু কাৰ্যসূচী বাতিল কৰিছিলে কিন্তু এবাৰ সুন্দৰকৈ আয়োজন চলিছে মই দেখুৱাইছোঁ এয়া পৰিৱেশ সুন্দৰকৈ তেওঁলোকে ইয়াত সজাই পৰাই তুলিছে কেন্দ্ৰীয় এই বাপটিষ্ট মণ্ডলী যিহেতু বৰদিন ইয়াত সুন্দৰকৈ উদযাপন কৰা হ'ব তেওঁলোকে শান্তি সম্প্ৰীতি কামনাৰে অহা 25 ডিচেম্বৰত বৰদিন তেওঁলোকে উদযাপন কৰিব মই পোনপ্ৰথমে ইয়াত যিসকল উদ্যোক্তা আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম কি ধৰণে প্ৰস্তুতি চলাইছে সৰ্বপ্ৰথমে সকলোকে আগন্তুক বৰদিনৰ শুভেচ্ছা জনালোঁ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম মণ্ডলী কেন্দ্ৰীয় মণ্ডলী শিৱসাগৰে সমগ্ৰ বিশ্বৰ লগতে 25 তাৰিখে বৰদিনক আদৰণি জনাবৰ কাৰণে প্ৰস্তুতি কৰি আছে এইখিনি সময়ত আমি সকলোকে 25 তাৰিখে অনুষ্ঠিত হ'বলগীয়া উক্ত কাৰ্যত যোগদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ হয় আৰু এইফালে ইয়াত কেৰলৰ তেওঁলোকে কেৰলৰ আখৰা তথা অনুশীলনো কৰিছে যিহে মই পোনে পোনে কেৰলৰ ধ্বনি মাজলৈ লৈ গৈছোঁ হয় তেওঁলোকে কেৰলৰো আখৰা কৰিছে যিহেতু অহা বৰদিনত তেওঁলোকে ইয়াত পৰিৱেশন কৰিব সমূহীয়াভাৱে প্ৰাৰ্থনা কৰিব শান্তি সম্প্ৰীতি কামনাৰে আৰু আছে কি ক'ব কেনেধৰণে প্ৰস্তুতি চলাইছে আমি সুন্দৰ প্ৰস্তুতি হৈছে আমাৰ সন্তানবিলাকে বিশেষকৈ যিছু জন্মৰ যি আদৰণিৰ দিনৰ কাৰ্যসূচীত ইয়াতে সম্পূৰ্ণ তেওঁলোকে দিনে ৰাতিয়ে ইয়াক মানে সম্পূৰ্ণ কৰি তুলিবৰ কাৰণে সুন্দৰ ডেকৰেশ্যন আপোনালোকে দেখা পাইছে এতিয়াও ইয়াতে ডেকৰেশ্যন কৰি আছে আমাৰ সতি সন্তানবিলাকে প্ৰভুৰ আগমনৰ কাৰণে প্ৰস্তুতি চলাইছে
নিশাৰ ভাগত যোৰহাটত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড যোৰহাটৰ মাৰোৱাৰী ঠাকুৰবাৰীৰ সমীপতে সংঘটিত হ'ল এই অগ্নিকাণ্ড ভস্মীভূত হ'ল কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান কেইবা কোটি টকাৰ ক্ষতি সাধন হৈছে এই বিধ্বংসী অগ্নিকাণ্ডত নিশা প্ৰায় 10 বজাৰ ঘটনা প্ৰথমে এখন দোকানত জুই সূত্ৰপাত হয় আৰু তাৰ পিছতে নিমিষতে কেইবাখনো দোকান ছাই হৈ পৰে এই পৰ্যন্ত 30খনৰ অধিক অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে কেইবাটাও ভৱনৰ লগতে এটা বৃহৎ অট্টালিকাও জুইত যা গৈছে অতি ঘন বসতিপূৰ্ণ আছিল এই অঞ্চল এটা ব্যৱসায়ী অঞ্চল অতি ঘন বসতিপূৰ্ণ হোৱাৰ বাবে ইটো পৰা সিটো অট্টালিকালৈ এনেদৰে জুইৰ সূত্ৰপাত ঘটে বহু ব্যৱসায়িক প্ৰতিষ্ঠানলৈ জুই সম্প্ৰসাৰিত হ'বলৈ ধৰাত এতিয়া ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ জুইত যা গৈছে আৰু এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰলৈ লৈ গৈছোঁ আপোনালোকক এই ঘটনাস্থলীত উপস্থিত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক গৌতম বৰা গৌতম জুই এতিয়ালৈকে নিৰ্বাপিত হোৱা হৈছে নে নাই বা কিমান পৰিমাণে ক্ষতিসাধন হৈছে এই বিধ্বংসী অগ্নিকাণ্ডত যোৰহাটৰ এই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ যিটো নিশা 10 বজাত সংঘটিত হৈছিল এই অগ্নিকাণ্ড গৌতম হয় নিশ্চয়কৈ ৰশ্মিতা আপুনি নিশ্চয় প্ৰত্যক্ষ কৰিব পাৰিছে যে যিটো ভৱনক লৈ সমগ্ৰ যোৰহাট নগৰবাসী শংকাত ভুগিছিলে সেই ভৱনটোৰ জুই বৰ্তমানলৈকে নিৰ্বাপিত কৰিব পৰা হোৱা নাই আৰু বহু কেইখন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই অগ্নি নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে যদিও বহুকেইখন ব্যৱসায়িক প্ৰতিষ্ঠান ইতিমধ্যে জুইত যা গৈছে আৰু আমি যিটো কথা কৈ আহিছিলোঁ সেই কথাটো ইতিমধ্যে অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়াসকলেও নিশ্চিত কৰিছে যে সুচল পথ নাই অগ্নি নিৰ্বাপনৰ বাবে তাৰ সমান্তৰালকৈ যে তাত বহুখিনি দাহ্য সামগ্ৰী আছিলে ছাৰ এটা জানিব বিচাৰিম যে আপোনালোকৰ যি চেষ্টা অব্যাহত ৰাখিছে আমি সকলোৱে প্ৰশংসা কৰিছোঁ যে ইতিমধ্যে 12 ঘণ্টা প্ৰায় উকলি যোৱা উপক্ৰম হৈছে আপোনালোকে অসুবিধা পাইছিলে নেকি বাট পথৰ কাৰণে অসুবিধাটো আছে আপোনাৰ চাৰিওফালে আপোনাৰ দোকান ঘৰ আছে আৰু ঠেক গলি বিল্ডিঙৰ ওপৰেদি যাব লগা হৈছে আৰু অন্ধকাৰ গতিকে অসুবিধা হৈছে কাম কৰাত আৰু আমাৰ ডেলিভাৰী বহুত জইন কৰিবলগীয়া হৈছে ডিষ্টেঞ্চটো বহুত আছেতো সেইটো কাৰণত ইয়াতে আমি দেখিবলৈ পাইছোঁ যে অগ্নিকাণ্ড কাৰণ বা গুদামসমূহত বহুত দাহ্য সামগ্ৰী থকাটো নিশ্চিত হৈছে দাহ্য সামগ্ৰী আছে বহুত দাহ্য সামগ্ৰী আছে প্লাষ্টিক জাতীয় টাৰ্পলিন ফৰ্ম যিটো আপোনাৰ ডানলপ চানলপ গাড়ী এনেকুৱা ধৰণৰ কিছুমান বস্তু আছে আৰু যিবোৰ বস্তুত মানে সহজে জুইটো নুনুমায় পানী মাৰিলে অকণমান নুমালে তাৰপিছত আকৌ জুইটো আকৌ জ্বলি উঠে গতিকে সেইটো হৈ আছে আৰু সেইটো কাৰণতে জুইটো এনেকুৱা হৈছে আৰু খুব ক'লা ধোঁৱা মাৰি আছে আৰু অগ্নিকাণ্ড কাৰণ সন্দৰ্ভত কিবা তথ্য আহিছে নেকি এতিয়ালৈকে অগ্নিকাণ্ডৰ কাৰণটো আমি এতিয়ালৈকে গম পোৱা নাই কাৰণ ৰাতি জুই লাগিলে আমি খালি জুই নুমাতে ব্যস্ত থকা গৈছে কাৰণটো আমি পাছত জানিব পাৰিম ইনকুৱাৰী কৰিব লাগিব চাব লাগিব অনুসন্ধান কৰিব লাগিব ধন্যবাদ জনাইছোঁ আমি পুনৰ দেখুৱাম যে ৰশ্মিতা যি দিশে যিটো পথত এই অগ্নিকাণ্ড সংঘটিত হৈছিলে প্ৰায় 30খনতকৈ অধিক অগ্নি নিৰ্বাপক বাহিনী গাড়ীয়ে প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু এই সন্মিলিত প্ৰচেষ্টা অৰ্থাৎ ৰাজ্যিক যি অগ্নি নিৰ্বাপক বাহিনী SDRF তাৰ সমান্তৰালকৈ OSDC ভাৰতীয় বায়ু সেনা বাহিনী সেনা বাহিনী আৰক্ষী যোৰহাট জিলা প্ৰশাসন চিভিল ডিফেন্স সকলো একত্ৰিত প্ৰচেষ্টাৰে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় সৌভাগ্যক্ৰমে আমি দেখুৱাইছোঁ ফকলেন এক্সকেভেটৰে জৰিয়তে প্ৰচেষ্টা অব্যাহত ৰাখিছে এনেধৰণে জুই নিয়ন্ত্ৰণ কৰাৰ বাবে বা জুই যাতে বিয়পিব নোৱাৰে সমীপৰ অঞ্চলসমূহলৈ সেই প্ৰচেষ্টা বৰ্তমানো অব্যাহত ৰাখিছে আমি দেখুৱাইছোঁ যে কেনে এই বিধ্বংসী ৰূপ অগ্নিকাণ্ড সেয়া নিশ্চয় প্ৰত্যক্ষ কৰিব পাৰিছে ৰশ্মিতা যে যিটো ভৱনৰ কথা আমি উল্লেখ কৰিছিলোঁ সেই ভৱনটো ইতিমধ্যে সম্পূৰ্ণৰূপে জুইত যা গৈছে স্থানীয় লোক বাসিন্দা আছে আমি তেওঁৰ পৰাও জানিবলৈ চেষ্টা কৰিম যে কিমানখিনি ক্ষয় ক্ষতি হৈছে কিমান ব্যৱসায় প্ৰতিষ্ঠান ইতিমধ্যে জুইত যা গৈছে যোৱাকালি ৰাতি 9:45 জুই লগা হৈছে শুনা পাইছিলোঁ তাৰ পাছত প্ৰথম ইয়াত এটা গিলাচবাৰী দোকান আছিলে তাত শ্বৰ্ট চাৰ্কিটৰ পৰা জ্বলিছে বুলি শুনা পাইছোঁ আমি এনে কেনেকৈ জ্বলিলে আমি গম নাপাওঁ তাৰ বাবে ইয়াত 8টা-9টা দোকান আছে কিবা কাপোৰৰ দোকান আছিলে ডেনলপৰ দোকান আছিলে তেনেকৈ ভাবি ঢেৰ বিভিন্ন দোকান আছিলে পিছপিনে তেওঁৰ গোদামো আছিলে কমপ্লিট জ্বলি গ'ল তাৰ বাবে এতিয়া আপোনাৰ মুখতে এটা ঘৰ এটা আছিলে তাৰ তলত গোদাম কেইটামান আছিলে লাষ্টত আজি এডমিনিষ্ট্ৰেশ্যন আৰু প্লাছ পুলিচ ডিপাৰ্টমেণ্ট ফায়াৰ ডিপাৰ্টমেণ্ট যথেষ্ট কষ্ট কৰি আছে ৰাতিপুৱা জুইত মানে এইটো নোমোৱাৰ কাৰণে বহুত চেষ্টা কৰি আছে তথাপি জুইটো নামা নাই তাৰ বাবে মুখত এটা ঘৰ আছিলে সেই ঘৰখন ভাঙি মুকলি কৰি দিয়া হ'ল জুইখন নববৰ কাৰণে হয় আৰু আমি দেখিবলৈ পাইছোঁ যিটো ভৱনক লৈ সমগ্ৰ যোৰহাটবাসীয়ে শংকাত ভুগিছিলে যে এই ভৱনটোৰ পৰা জুই যদি তাৰ পিছফালে বিয়পি যায় বৰ্ণালী পৰ্যন্ত বিস্তীৰ্ণ ব্যৱসায়িক অঞ্চল জুইত যোৱাৰ উপক্ৰম হৈছিলে সেই ভৱনটোতো গুদাম সঠিকভাৱে ব্যৱহাৰ কৰা হৈছিল নেকি হয় তেওঁৰ আগপিনে দোকান আছিলে পিছপিনে ডেনলপ আৰু
কিছুমান বিভিন্ন চাদৰ আৰু কাপোৰৰ তেওঁ গোদাম আছিলে পিছপিনে যেনেকৈ আমি এতিয়া জুই যেনেকৈ জ্বলি আছে যেনেকৈ ফায়াৰ ব্ৰিগেড পানী দি আছে বস্তু যেনেকৈ ওলাই আছে তেনেকৈ আমি লক্ষ্য কৰি আছোঁ হয় তেনেকৈ বস্তু আছিলে তাত গৌতম এতিয়াও যদি জুই নিৰ্বাপন হোৱা নাই সম্পূৰ্ণৰূপে আনুমানিক কিমান সময় প্ৰয়োজন হ'ব হৈছিলে হয় 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 ৰশ্মিতা আমি দেখিবলৈ পাইছোঁ যে চাওক জুইৰ শিখা আমি এতিয়াও দেখিবলৈ পাইছোঁ কিয়নো বৃহৎ সংখ্যক সামগ্ৰী ইয়াত মজুত ৰখা হৈছিলে আৰু অধিকাংশ সামগ্ৰী আছিলে দাহ্য সামগ্ৰী টাৰ্পলিন কাপোৰ প্লাষ্টিকৰ ঠিক সেইদৰে যি ডিছপ'জেবল গ্লাছ পৰ্দাৰ কাপোৰ আৰু ফাৰ্নিচাৰত ব্যৱহাৰ হোৱা বিশেষকৈ যিসমূহ ফৰ্ম ইত্যাদি ইয়াত কেইবাটাও গুদামত ভৰ্তি হৈ আছিলে আৰু তাৰ বাবেই সেই ইতিমধ্যে অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়ে আমাক জানিবলৈ দিছে যে জুই সাময়িকভাৱে নিয়ন্ত্ৰণ হ'লেও পুনৰ সেই সামগ্ৰীসমূহৰ পৰা জুই পুনৰ উদ্ভৱ হয় আৰু অন্যান্য অঞ্চললৈ জুই সম্প্ৰসাৰিত হৈ পৰে আমি পুনৰ দেখুৱাইছোঁ যে এই মুহূৰ্ততো জ্বলি আছে যে যৎপূৰ্ণচি চেষ্টা কৰিছে যুদ্ধকালীন তৎপৰতাৰ ৰশ্মিতা আৰু যিটো ভৱনক লৈ শংকা হৈছিলে সেই ভৱনটোৰ জুই নিশ্চয় যিটোক লৈ সকলোৱে ভয় খাই আছিলে সেই ভৱনটোৰ জুই এতিয়া নিৰ্বাপিত হৈছেনে সম্পূৰ্ণৰূপে নাই সম্পূৰ্ণৰূপে এইটো নমোৱা নাই কাৰণ তাত ডানলপ প্ৰজাতিৰ বস্তু আছে যিটো সম্পূৰ্ণ যেতিয়ালৈকে জ্বলি শেষ নহয় তেতিয়ালৈকে আপুনি কিমান পানী মাৰি থাকক যথেষ্ট কষ্ট কৰি আছে আমাৰ ফায়াৰ ব্ৰিগেডৰ মানুহকেইটাই আৰু এডমিনিষ্ট্ৰেশ্যন যথেষ্ট পুলিচ ডিপাৰ্টমেণ্ট যথেষ্ট কষ্ট কৰি আছে তাৰ বাবেও এইটো ৰখাব পৰা নাই এইকাৰণে এই বিল্ডিংটো ভাঙালগীয়া হ'ল আজি ভাঙিবলগীয়া হৈছে আমি দেখুৱাইছোঁ ৰশ্মিতা যে যিটো ভৱন এতিয়ালৈকে সম্পূৰ্ণৰূপে নিৰ্বাপিত হোৱা নাই কিন্তু আশা কৰা হৈছে যে 1-2 ঘণ্টাৰ ভিতৰতে জুই নিৰ্বাপন কৰিবৰ বাবে সক্ষম হ'ব এক বৃহৎ ব্যৱসায়িক অঞ্চল আমি দেখুৱাইছোঁ ইতিমধ্যে জুইত জাহ গৈছে আৰু যি ফকলেনৰ জৰিয়তে এটা ঘৰ ভাঙি পেলোৱা হৈছে যাতে ফায়াৰ ব্ৰিগেডৰ যিসমূহ লোক আছে বিষয়া আছে কৰ্মচাৰী আছে তেওঁলোকে যাতে সুকলমে অগ্নি নিৰ্বাপন কৰিব পাৰে কিয়নো বহু সমস্যাৰ সৃষ্টি হৈছে কালি নিশাও আমি দেখা পাইছিলোঁ যে বাট পথসমূহ ঠেক হোৱাৰ বাবে বা যিসমূহ ভৱন আছে সেই ভৱনসমূহলৈ যাবৰ বাবে সুচল পথ সুগম পথ নথকাৰ বাবে যি অগ্নি নিৰ্বাপক বাহিনী গাড়ী আহিছিলে সেই গাড়ীৰ প্ৰতিষ্ঠান আছিল আৰু যাৰ ফলত এই জুই নুমুৱাবলৈ যথেষ্ট পৰিমাণৰ সময় প্ৰয়োজন হ'ব আৰু বৰ্তমানো এই যি বিল্ডিংটো আমি দেখুৱাইছোঁ এটা বৃহৎ অট্টালিকা বৰ্তমানো কিন্তু জুই নিৰ্বাপন হোৱা নাই আৰু অগ্নিকাণ্ডৰ লেলিহান শিখাই সমগ্ৰ অঞ্চল আৱৰি ধৰাৰ ফলত যোৰহাটৰ এই পৰিৱেশ ইতিমধ্যে আমি দেখুৱাইছোঁ যে ক'লা ধোঁৱাই এতিয়াও আৱৰি ৰাখিছে যোৰহাটৰ এই ব্যৱসায়িক এলেকা আৰু য'ত উৎসৱৰ বতৰৰ মাজতে এক দুখবৰ য'ত যোৰহাটত এনেধৰণৰ এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে আৰু যাৰ জুইৰ লেলিহান শিখাই সমগ্ৰ অঞ্চল আৱৰি ধৰাৰ কেইবা কোটি টকাৰ সম্পত্তি ইতিমধ্যে বিনষ্ট হৈছে আৰু ইয়ালৈকে সমস্যা লাইভ আৰু পাইতে বিদায় লোৱাৰ নমস্কাৰ